আজি আছে চিকেন কোফটাৰ অৰ্ডাৰ বলক একেলগতে বনাওঁ তাৰ কাৰণে কেঁচা জলকীয়া পিঁয়াজ আদা নহৰু পেষ্ট লৈ ল'ম আৰু চিকেন সৰু সৰুকৈ কটা ভালদৰে ধুই পেলাই একেলগত মিক্সিত মাৰি ল'ম এতিয়া নিমখ হালধি জিৰা ধনিয়া মিট মছলা অলপ আৰু ৰেড চিলি পাউডাৰ অলপ ল'ম আৰু ইয়াতে দি দিম বেচন ইয়াত মই জালুকৰ গুড়িও দিছিলোঁ কিন্তু জালুকৰ গুড়িটো প্ৰথমে দিবলৈ পাহৰি গ'লোঁ পাছত দিলোঁ আৰু সেইখিনি দেখুৱাই নহ'ল এতিয়া ভালদৰে এইখিনি সানিব লাগিব হাতেৰে সানিব যাতে এইখিনি ভালদৰে মিক্স হয় নহলে আকৌ সোৱাদ নহব নহয় হেতু কাৰণে হাতে দিয়ে সানিব আৰু হাতেৰে সনাৰ পাছত ইয়াত দেখিব যে আমাৰ সনা হৈ গ'ল ইয়াত আপোনালোকে কণীও ব্যৱহাৰ কৰিব পাৰে কিন্তু যেহেতু মই আজি বৰ বেছি নাই বনোৱা কমত যদি কমকে থাকে তেনেকুৱাত যদি মই কণীটো দি দিওঁ এইখিনি ঢিলা হৈ যাব আৰু ঢিলা হৈ গ'লে সেফ দিবলৈ বেয়া হ'ব হেতু কাৰণে মই আজি কণী নাই দিয়া কিন্তু সৰহকে যদি বনাই তেনেহলে কণী দিব আৰু এয়া মই দেখাইছিলোঁ যে আপোনালোকৰ হাতত যদি সময় কমকে থাকে তেনেহলে আপোনালোকে চেপেটা কৰি ল'ব পাৰে তেতিয়া পটককৈ সিজি যাব খাবলৈ একেই সোৱাদ হ'ব কিন্তু সোনকালে হ'ব কিন্তু মোৰ ওচৰত এতিয়া যিহেতু সময় আছে হেতু কাৰণে মই গোল গোল কৰিছোঁ আপোনালোকে সিলিণ্ডাৰো আকাৰ দিব পাৰে একো কথা নাই মুঠৰ ওপৰত কিবা এটা শেপ দি ল'লেই হ'ল আৰু এয়া মই গোটেইখিনি ধুনীয়াকৈ কৰি লৈছোঁ একেলগতে কৰি ল'লে ভাজিবলৈ ভাল হয় হেতু কাৰণে মই গোটেইখিনি একেলগত কৰি ল'লোঁ এতিয়া মই এফালে কেৰাহী পাতি দিছোঁ তাত তেলখিনি একদম মিডিয়াম যেতিয়া হৈ থাকিব তেতিয়া দিব যদি আপোনালোকে কেঁচা তেলতে দি দিয়ে তেনেহলে কোফটাকেইটা কিন্তু ফাটি যাব খুল খাই যাব আৰু যদি আপোনালোকে হাই একদম তেলখিনি বোলে বহুত উতলি আছে হাই ফ্লেমত আছে তেনেকুৱাটো নিদিব তেতিয়া যদি আপোনালোকে দি দিয়ে কোফটাকেইটা ভিতৰ নিহিজিব কিন্তু বাহিৰটো ৰঙা হৈ যাব আৰু হেনেকুৱা নকৰিব হেতু কাৰণে একদম মিডিয়ামত দিব আৰু দি পেলাই ভালদৰে লৰাই দিব লৰাই পেলাই ইয়াক সিজিবলৈ দিব মই এইখিনি এতিয়া ধুনীয়াকৈ লৰাই দিলোঁ আৰু লৰাই পেলাই একদম সিজিবলৈ দিম এয়া দেখিছেনে ফেন উঠি আহিছে মানে ভিতৰটো ধুনীয়াকৈ ভালকৈ সিজি আছে সিজি যেতিয়া একদম ৰঙচুৱা হৈ যাব তেতিয়া মই এইকেইটা নমাই ল'ম এয়া দেখিছেনে কি ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল এতিয়া মোৰ কোফটা ৰেডি এনেধৰণে যদি আপোনালোকে বনাই নাই খোৱা তেনেহলে বনাই খাই চাব আৰু মোক জনাবলৈ নাপাহৰিব কেনেকুৱা হৈছে